হাই ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইহঁত দুয়ো সন্তান দুটা এতিয়া স্কুলত গৈছে, মই আজৰি হৈছোঁ। মানে এতিয়া আজি আৰু কি ক'ম, মানে এটি কথা ক'বলৈ ওলাইছোঁ। যোৱাকালি মই সেন্দুৰ নিপিন্ধাকৈ মই ফেচবুকত পোষ্ট দিছিলোঁ। তাৰপিছত বহুত মোৰ শুভাকাংক্ষীয়ে বাৰু শুভাকাংক্ষীসকলে মানে বহুতে ক'লে কি পোষ্ট দিছ, এইটো কপালখন উকা উকা লাগিছে, ভাল লগা নাই। আপোনালোকে কি ভাবে, এই সেন্দুৰ কাৰণে সম্পৰ্ক ধৰি ৰাখিব পাৰিব নেকি? নোৱাৰে। মনৰ যদি আন্তৰিকতা নাথাকে যিকোনো এটি সম্পৰ্কৰ বাবে, এইটো সেন্দুৰ কাৰণে সম্পৰ্ক ধৰি ৰাখিব নোৱাৰে। এইটো সেন্দুৰক মই বাৰু মানে অস্বীকাৰ কৰা নাই আৰু এইটো যে মানে এইটো বিতৰ্ক কৰিব বিচৰা নাই, কিন্তু মই ভাবোঁ সেন্দুৰতকৈ আমাৰ মনৰ ইটো সিটোৰ প্ৰতি যিটো আন্তৰিকতা আৰু বুজাবুজি, সেইটোহে আমাৰ সম্পৰ্কটো ধৰি ৰখাত সহায় কৰে। আৰু যেতিয়া মই বিয়া হৈছিলোঁ, মানে এওঁৰ লগত মোৰ এৰেঞ্জ মেৰেজ, আপোনালোকে বিশ্বাস নকৰিব, ইয়াক মই এদিনলৈও দেখা পোৱা নাছিলোঁ, মানে লগেই পোৱা নাছিলোঁ। এওঁ লগ ধৰিব বিচাৰিছিল, কিন্তু মই আৰু এইবোৰ ঘৰৰ পৰা যিহেতু ঠিক কৰিছে, ইমান আৰু ভবা নাছিলোঁ। গতিকে তাৰপিছত বিয়া হ'লোঁ। আচলতে মোৰো এটি কথা আছে, মানে মোৰ বিয়া হোৱাৰ সেই সময়ত মানে ইচ্ছাই নাছিল একেবাৰে। মানে মই জীৱনটো বেলেগ ৰাস্তাৰে লৈ যাব বিচাৰিছিলোঁ। যদিও বেছি পঢ়া শুনাত একেবাৰে ভাল নাছিলোঁ, তথাপিও বিয়া হোৱাত একেবাৰে ইচ্ছা নাছিল আৰু। তাৰপিছত যিহেতু ঘৰৰ মানুহে ভাবিলে, জয় দিলে, এতিয়া আৰু ঘৰক আৰু সেই নকৰিলোঁ, বিয়া হৈ আহিলোঁ। তাৰপিছত বহুত উত্থান পতন গ'ল আমাৰ জীৱনত, দুয়োৰে জীৱনত। মানে এও বহুত শান্ত মানুহ বাৰু, কিন্তু মইহে যিহেতু বিয়া হ'ব ইচ্ছা নাছিল, মানে মোৰ জীৱনৰ ধাৰণাটো বেলেগ আছিল। এওঁৰ লগত এডজাষ্ট হওঁতে বহুত সময় লাগিছিল। এতিয়া বাৰু নাই সেইবোৰ, এতিয়া আৰু চব ঠিক ঠাক হৈ গ'ল। আচলতে সময়তকৈ ভাল ঔষধ আমাৰ জীৱনত একো নাই। সময়ে আমাক সকলো শিকাই লৈ যায়, সময়ৰ লগত কেনেদৰে এডজাষ্ট হ'ব লাগে সকলোবোৰ শিকাই লৈ যাই থাকে। তাৰপিছত ঠিক এনেদৰে এতিয়া আৰু কি আৰু সেনেকৈ চলি আছোঁ। ভাবিছোঁ এতিয়া সন্তান দুটাৰ ওপৰতেই জীৱন আৰু কি ক'ম। আচলতে যে মই ভিডিঅ' বনাওঁ, কিবা এটা ভাল লাগে ভিডিঅ' বনাই, সেয়েহে ভিডিঅ' বনাওঁ। তাৰপিছত আমাক আচলতে কথা ক'বৰ এজন মানে বন্ধুৰ বিৰাটেই দৰকাৰ। স্বামীটো থাকে, কিন্তু স্বামীতকৈও আচলতে আমি মনৰ কথাবোৰ ক'বলৈ বহুত মানে বন্ধুৰ প্ৰয়োজন। কিন্তু এনেদৰে আৰু মই বন্ধু বিচাৰি পাইছোঁ আপোনাৰ লগত। সেয়েহে কৈছোঁ আৰু মোক ছাপোৰ্ট কৰিব। আৰু কি আৰু সেইদৰে জীৱনটো চলাই আছোঁ, ভাল লাগে। আচলতে মোৰ মগজুটো কেনে জানে, কিবা এটাত লাগি নাথাকিলে মানে মোৰ মগজুটো মানে শান্তি নাপাওঁ মই। কিবা এটা মানে মগজুটোক ব্যস্ত ৰাখিলে মোৰ বিৰাট ভাল লাগে। আৰু সেয়ে আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগবাঢ়ি যাম আৰু। থেংক ইউ।